আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যি ফলাফল ঘোষণা কৰিলে, সমূহ ছাত্ৰ-ছাত্ৰীকে যিসকল সাফল্য হৈছে তেওঁলোকক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকলে অনুত্তীৰ্ণ হৈছে সেই সকলো ভাগি নপৰি তেওঁলোকেও যাতে পুনৰবাৰ পৰীক্ষাত বহে আৰু অভিভাৱক সকলেও তেওঁলোকক যাতে সাহস আৰু প্ৰেৰণা যোগায়। গতিকে তেওঁলোকক যাতে কোনো মানসিকভাৱে তেওঁলোকক একো বেয়াকে নকয়, গালি-গালাজ নকৰে। গতিকে শিক্ষা হৈছে জীৱনজোৰা এক অন্তহীন প্ৰক্ৰিয়া আৰু বৰ্তমান পৃথিৱীখনত জীয়াই থাকিবলৈ শিক্ষাৰ খুবেই প্ৰয়োজন। গতিকে তেওঁলোকক সাহস যোগাওক। আৰু আমি ৰিয়েলিটি শ্ব'বিলাকতো দেখোঁ যে যিসকল উইনাৰ হয় সেইসকলকতো সকলোৱে গুৰুত্ব দিয়ে আৰু যিসকল তেওঁলোকে যেতিয়া উইনাৰ হ'ব নোৱাৰে তেওঁলোকক সেইদিনা তেওঁলোকৰ গুৰুত্বটো একেবাৰে নাথাকে। সেই সময়ছোৱাত মোৰ খুব এটা দুখ হয়। তেওঁলোকেতো সমানেই কষ্ট কৰে, নহয়নে বাৰু? কিন্তু কেতিয়াবা যিসকলে উইনাৰ নহয় সেইসকলেও বহুত নাম কৰা এনেকুৱা বহুত উদাহৰণ আছে। গতিকে সেইকাৰণে ভাগি নপৰি তেওঁলোকক সাহস দিয়ক আপোনালোকে যে পুনৰবাৰ পৰীক্ষাত সাহসেৰে তেওঁলোকে বহক আৰু তেওঁলোকৰ জীৱন সুন্দৰ কৰক। ধন্যবাদ।